Welcome dear everyone to my channel. I am Wahed. মই আজিৰ ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 7 স্থানাংক জ্যামিতি অৰ্থাৎ কোঅৰ্ডিনেট জ্যামিতি ইয়াৰে এক্সাৰসাইজ 7.2 এইটো এক্সাৰসাইজ 7.2 মই কোৱেশ্চন নম্বৰ 4 টো তোমালোকৰ সমাধান কৰি দিম নিশ্চয় তোমালোকৰ ক্লিয়াৰ হ'ব এইটো 4 নম্বৰ কোৱেশ্চনটো ইয়াতে কি আছে চাবা -1 এইটো 4 নম্বৰ কোৱেশ্চন -1,6 বিন্দুটোৱে এই দুটা বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিব এই বিন্দুটোৱে এই দুটা বিন্দুক সংযোগী বিন্দুক কি অনুপাতত ভাগ কৰিব এই বিন্দুটোৱে ধুনীয়া কোৱেশ্চন এটা সৰু কোৱেশ্চন এটা ধুনীয়াকৈ তোমালোকে বুজি পাবা চাবা তোমালোকে চাবা মই ধৰি লৈছোঁ কোৱেশ্চন নম্বৰ 4 যে এই বিন্দুটো যেটো বিন্দুৱে এই দুটা বিন্দুক ভাগ কৰিব সেই বিন্দু ধৰি লৈছোঁ মই পি আৰু বাকি দুটা এ আৰু বি ধৰি লৈছোঁ সো এই নম্বৰ লাইনত গম পাবা তোমালোকে ধুনীয়াকৈ এ বিন্দু এইটো আৰু পি বিন্দু মই ধৰি লৈছোঁ এইটো এটা ধৰি লৈছোঁ আৰু বি বিন্দু এইটো প্ৰত্যেকটোৰে স্থানাংক দিয়া আছে এটা চাবা মোৰ লাগে কি অনুপাতত ভাগ কৰে মই ধৰি লৈছোঁ m1 আৰু m2 অনুপাতত ভাগ কৰিবলৈ ধৰি লৈছোঁ গতিকে আমি জানো ফৰ্মুলাটো m1 by m2 ইকুৱেল টু x minus x1 by x2 minus x এটা তোমালোকে জানা এটা হ'ল x1 y1 এটা হ'ল x2 y2 এটা হ'ল xy তো x ৰ মান কি আছে আমাৰ -1 বহাই দিছোঁ মাইনাছ x1 ৰ মান কি আছে আমাৰ -3 -3 বহাই দিছোঁ x2 ৰ মান কি আছে আমাৰ 6 আৰু x ৰ মান কি আছে -1 বহাই দিলোঁ গতিকে -1 - +3 হৈ গ'ল প্লাছ এইটো 6 আছে +1 হৈ গ'ল -1 + 3 2 হ'ল আৰু 6 + 1 7 হৈ গ'ল গতিকে আমি m1 by m2 পাই গ'লোঁ m1 is to m2 equal to 2 is to 7 আমি পাই গ'লোঁ বা তোমালোকে অন্য ধৰণেও কৰিব পাৰা আমি y লৈও কৰিব পাৰিম যে m1 by m2 equal to y minus y1 by y2 minus y এনেকৈ কৰিব পাৰিম চোৱা তোমালোকে যে y ৰ মান কি আছে আমাৰ এইটো 6 বহাই দিলোঁ আৰু y1 ৰ মান কি আছে আমাৰ -3 y1 ৰ মান -3 নহয় 10 আৰু 10 বহাই দিলোঁ এইটো 10 y2 ৰ মান কি আছে আমাৰ -8 এই -8 বহাই দিলোঁ আৰু y ৰ মান কি আছে 6 বহাই দিলোঁ তো 6 - 10 ইকুৱেল টু -4 -8 -6 -14 হৰণৰ ক্ষেত্ৰত মাইনাছ কেঞ্চেল হয় এইটো কি থাকিল আমাৰ 4/14 থাকিল 4/14 আমি যদি 2ৰে কাটি দিওঁ 2 হ'ব ইয়াৰ 2ৰে কাটি দিলে 7 হ'ব গতিকে 2/7 আৰু লিমিটটো একে হ'ল 2/7 ইয়াতো 2/7 একে হ'ল গতিকে m1 is to m2 equal to 2 is to 7 নিশ্চয় তোমাৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাবা তোমালোকে এই কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 ত চোৱা তোমালোকে দিয়া আছে ইয়াতে ধুনীয়াকৈ তোমালোকে চাবা কোৱেশ্চন নম্বৰ 4 টো মই বুজালোঁ নহয় কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো চোৱা এ বিন্দুটো 1 - 5 আৰু বি বিন্দু -4 5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদ বিন্দুটোৰ স্থানাংকও উলিওৱা তাৰমানে এই দুটা বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষটোৱে ছেদ কৰিছে চাবা ধুনীয়াকৈ ইয়াতে মই ধুনীয়াকৈ বুজাইছোঁ এইটো নিশ্চয় ক্লিয়াৰ হ'ব তোমালোকৰ চাবা মই এই বিন্দুটো যি বিন্দু এইটো হ'ল x অক্ষ এইটো হ'ল এ আৰু বি সংযোগী ৰেখাখণ্ড এইটো x অক্ষ চাবা তোমালোকে এই x অক্ষটোৱে এই বিন্দুত ছেদ কৰিছে এই ৰেখাডালক এই বিন্দুটোৰ স্থানাংক মই কি ধৰিলোঁ ছেদ বিন্দু স্থানাংক p ধৰি লৈছোঁ যে x অক্ষত কি থাকে y ৰ মান 0 থাকে আৰু x ৰ মান কিবা এটা থাকে কিন্তু x অক্ষত কি থাকে y ৰ মান সদায় 0
y অক্ষত কি থাকে x মান সদায় 0 থাকে আর x অক্ষত কি থাকে y এর মান 0 থাকে কারণ যেহেতু সেই বিন্দুটো ইফালেও নাই সিফালেও নাই গতিকে 0 y এর মান চাবা তোমালোকে ধৰা হ'ল p বিন্দু মই p ধৰিলোঁ আৰু এই বিন্দুটোৱে এই a আৰু b বিন্দু সংযোগী ৰেখাখণ্ডক ছেদ কৰিছে এই বিন্দুটোৱে চাবা তোমালোকে এতিয়া মই এটা কি হ'ব পি এ আৰু পি বি অনুপাতটো মই m1 m2 ধৰি লৈছোঁ চাবা তোমালোকে মই প্ৰথমতে কিছোঁ ইয়াৰ y ৰ মান আৰু x ৰ মান আৰু y ৰ মান উলিয়াব পাৰিলে হ'ল y ৰ মান দিয়া আছে 0 দিয়া আছে আমি এইটো ওলাব নালাগে আৰু x ৰ মানটো আমি উলিয়াব লাগিব কিন্তু y ৰ মান 0 আছে এইটো আমি ধৰি লৈ y ৰ মানটো আমি কৰিব লাগিব ইয়াৰ পৰা আমি এই m1 আৰু m2 ৰ মান উলিয়াব পাৰিম সেইকাৰণে আমি আগতে কি লৈছোঁ y টো লৈছোঁ সো y ইকুৱেল টু m1 ইনটু m2 y2 প্লাছ m2 y1 বাই m1 প্লাছ m2 এতিয়া চাবা m1 y2 ৰ মান কি আছে এইটো বিন্দু আমি আগতে এইটো আগতে লৈছোঁ এইটো পিছত লৈছোঁ y ৰ মান কি আছে এই 5 লৈছোঁ প্লাছ m2 y1 কি আছে এই -5 গতিকে m1 ইনটু 5 মানে 5 m1 এইটো প্লাছ এ মাইনাছ মাইনাছ হ'ব 5 ইনটু m2 হৈ গ'ল তলত m1 m2 থাকি গ'ল গতিকে এইটো হ'ব কি y ৰ মান 0 এয়া 0 y মান 0 হৈ গ'ল গতিকে আমি y মান 0 হ'লে যদি ইয়াত আমি এটা 1 থকা বুলি ভাবি লওঁ তেতিয়াহ'লে আমি এইটোৰে এইখিনি পূৰণ কৰিলে এইখিনি থাকি গ'ল ইয়াত আৰু এইখিনিৰে যদি আমি 0 পূৰণ কৰোঁ যে 0 হৈ গ'ল ধুনীয়া বুজি পাইছা নিশ্চয় গতিকে 5m1 থাকিল আৰু এইখিনি আমি ইফালে লৈ গ'লোঁ সোঁফালে লৈ গ'লোঁ মাইনাছটো প্লাছ হৈ গ'ল গতিকে আমি চাম m1 থাকিলে ইয়াতে m2 যদি মই ইফালে লৈ আনো হৰণ হ'ব কাৰণ ইয়াত পূৰণ হৈ আছে গতিকে m1 বাই m2 আৰু এই 5টো যদি মই ইফালে লৈ যাওঁ m1 ৰ লগত পূৰণ আছে ইফালে গৈ হৰণ হ'ব গতিকে 5 বাই 5 তাৰমানে কাটিলে কি হ'ব 1 বাই 1 হ'ব গতিকে আমি পাই গ'লোঁ এইটো অনুপাতটো পাই গ'লোঁ m1 বাই m2 আমি 1:1 তাৰ ঠিক মধ্যবিন্দুত কাটিছে ছেদ কৰিছে বুজা গ'ল গতিকে এইটো আমি পাই গ'লোঁ যে m1:m2 ইকুৱেল টু 1:1 তাৰমানে ঠিক মাজৰ বিন্দুত ছেদ কৰিছে x অক্ষই তাৰমানে বুজা গ'ল এই বিন্দুটো ঠিক মাজৰ বিন্দু হৈছে এই x অক্ষই এবিক ছেদ কৰিছে চাবা তোমালোকে এতিয়া আমি x মান উলিয়াব লাগিব নহয় x মান আমি নাজানো y মানহে জানো এতিয়া আমি x মান উলিয়াব লাগিব চাবা x ইকুৱেল টু m1 ইনটু x2 প্লাছ m2 ইনটু x1 বাই m1 প্লাছ m2 এইটো ফৰ্মুলা জনা আছে তোমালোকৰ এতিয়া চাবা x2 ৰ মান কিমান আছে এতিয়া আমি জানিব লাগিব x2 ৰ মান x2 ৰ মান কি আছে -4 এইয়া -4 গতিকে আমি -4 বহাই দিলোঁ আৰু x1 ৰ মান আমাৰ কি আছে 1 বহাই দিলোঁ m1 m2 থাকি গ'ল এতিয়া আমি অন্য ধৰণৰ কৰিব পাৰিম যে m1 ৰ মান 1 আৰু m2 ৰ মানো 1 বহাই দিব পাৰিম বাৰু আমি এইটো নকৰিলোঁ এনেকৈ হ'ব এনচাৰটো m1 প্লাছ m2 চাবা ইয়াতে মাইনাছ প্লাছ মাইনাছ -4m1 প্লাছ 1 আৰু m2 পূৰণ কৰিলে m2 হ'ব এইটো m2 হ'ব মই মানে কি কৰিছোঁ m আৰু m2 যিহেতু সমান সেইকাৰণে আমি কি কৰিলোঁ ইয়াতে এই পিছৰ লাইনটোত গোটেইবিলাক m1 ধৰিলোঁ গতিকে যেহেতু সমান গতিকে m2ৰ জেগাত মই কি কৰিলোঁ m1 ধৰিলোঁ m2 মানে m1 ধৰিলোঁ গতিকে আমি কি পালোঁ -4m1 প্লাছ m1 প্লাছ m1 গতিকে ইয়াত কি থাকিব -4 পৰা 1 গ'লে কি হ'ব -3m1 থাকিল ইয়াত m1 প্লাছ m1 2m1 m1 কটা গ'ল -3/2 থাকিল গতিকে x ৰ মান আমি কি পালোঁ -3/2 পাই গ'লোঁ এইটো আমি অলপ বেলেগ ধৰণৰ কৰিব পাৰিলোহেঁতেন যেহেতু আমি ইয়াতে 1 ধৰিলে যদি আমি 1 ধৰিলোহেঁতেন গতিকে 1 ইনটু -4 প্লাছ আকৌ ইয়াত আমি 1 ধৰিব পাৰোঁ যেহেতু 1 আছে 1 ইনটু 1 এইটো ধৰিব পাৰোঁ আৰু তলত আছে আমি কি 1 প্লাছ 1 এনেকৈ ধৰিব পাৰোঁ ধৰিলে কি হ'ব -4 হ'ব ওপৰত আৰু ইয়াত কি হ'ব 1 গুণ 1 ইয়াত কি হ'ব 2 আমাৰ থাকিব কি ইয়াতে -3/2
আমি এনেকৈও কৰিব পাৰোঁ ইচ্ছা কৰিলে। গতিকে আল্টিমেটলি আমাৰ x মান কি পালোঁ -3/2 পালোঁ আৰু y মান আমাৰ কি আছিলে 0 আছিলে। গতিকে আমি পি বিন্দুৰ স্থানাংক এই পি বিন্দুৰ স্থানাংক কি পালোঁ -3/2, 0। ধুনীয়া, নিশ্চয় ক্লিয়াৰ আছে তোমালোকৰ? ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা। ভিডিঅ'টো এটা লাইক দিবা, বেছি বেছিকৈ শ্বেয়াৰ কৰিবা, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'। থেংক ইউ।